নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু আসাম পুলিচৰ আন্ডাৰ যিকেইটা এসআই পোষ্ট আছিলে কমান্ডো এসআই এবি এসআই ইউবি এসআই আৰু লগতে আপোনালোকৰ কমিউনিকেশ্যন এপিআৰৰ 7টা এসআই পোষ্ট আছিলে সাব ইন্সপেক্টৰ আৰু লগতে এটা পোষ্ট আছিলে ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্সৰ আন্ডাৰ ডিজিচিডি এণ্ড সিজিএইচজি আন্ডাৰ এটা পোষ্ট আছিলে গোটেইকেইটা পোষ্টৰ আজি যেহেতু ৰিজাল্ট আহিলে আপোনালোক আগৰ ভিডিঅ'টো নিশ্চয় চাইছে বা এতিয়াও যদি আপুনি এক্সাম দি ৰিজাল্ট চোৱা নাই তেন্তে আগৰ ভিডিঅ'টো ইউটিউব চেনেলৰ হোম পেজত চাই আপুনি নিজৰ ৰিজাল্টটো চেক কৰি লওক যেহেতু যেতিয়া ৰিজাল্টটো মুকলি কৰিছিলে তেতিয়া ৰিজাল্টৰ লিংক অহাৰ পিছতে আমি চাইছিলোঁ তেতিয়া কাট অফ লিষ্ট মই সেইটো ভিডিঅ'ত পোৱা আছে তেতিয়া বৰ্তমানলৈকে উল্লেখ কৰা নাছিলে তেতিয়ালৈকে এতিয়া যেহেতু কাট অফ লিষ্টটো উল্লেখ কৰিলে মই এতিয়া ৱেবছাইটটো এবাৰ খুলি চাওঁতে দেখিলোঁ আপুনি ডাইৰেক্ট নটিছৰ ৰিজাল্ট অফ CW2 ৰিজাল্ট লিংকটোৰ কাষতে যদি চাই এইটো কাট অফ লিংক বুলি আছে আপুনি SLPRB অফিচিয়েল ৱেবছাইট নিজৰ গুগলত মাৰি চাব পাৰে কাট অফ লিষ্টৰ জেগাত চুই দিছোঁ এতিয়া লিষ্ট যিহেতু আহিছে এইখন লিষ্টখন দেখিছে ক'ত কিমানটা কাট অফ গৈছে মোৰ মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ গ'ল আপোনালোকে লাইভ দেখি আছে কোনটো পোষ্টত কিমানমান কাট অফ গৈছে আমি এতিয়া জানিব পাৰিম গোটেইখিনি কথা দেখিছে ইয়াত পোষ্ট আছিলে SI UB আসাম পুলিচ SI AB ইন কমান্ডো বেটেলিয়ন কমান্ডো SI আৰু কমিউনিকেশ্যন AP আৰু এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰোলাৰ চিভিল ডিফেন্স আণ্ডাৰ DGCD আৰু CGHG আণ্ডাৰত এটা পোষ্ট আছিলে কম্পিটেণ্ট ৰাইট এণ্ড টেষ্ট গোটেইখিনিৰ কাৰণে এটাই এক্সাম হৈছিলে আপোনালোকৰ কাট অফ ক'ত কিমান গৈছে আপোনালোকে চাওক এতিয়া প্ৰথমতে চাওক প্ৰথমৰ 1 নম্বৰতে SI AB দিয়া আছে মেইল কেণ্ডিডেট যদি চাই 67 গৈছে অনলি এই ৱাৰত 67 গৈছে যেহেতু ইয়াত ফিমেলৰ কোনো ধৰণৰ পোষ্ট নাছিলে তাৰপিছত SCত গৈছে 61.50 আৰু ST প্লেন এৰিয়াত গৈছে আপোনাৰ 60.50 আৰু ST হিলছত 47.50 গৈছে মাত্ৰ আৰু এইফালে যদি OBC MOBC মেইলো চাওঁ 63.50 গৈছে আৰু OBC টি টাইপৰ অলপ কম গৈছে 55.50 আৰু স্পৰ্ট পাৰ্চনৰ গৈছে 48 গৈছে অনলি তাৰপিছত UBSI অকণমান হাই গৈছে AB জেনেৰেলতকৈ কিন্তু অকণমান লয়ে হ'ব UBSI যেহেতু পোষ্ট অলপ বেছি আছিলে 65.50 গৈছে তাৰপিছত ফিমেলো গৈছে 55 আনি যাব তাৰপৰা SCত গৈছে 60.50 UBSI SC মেইলো গৈছে 60.50 গৈছে ফিমেলো 48 তাৰপৰা ST প্লেনত যদি চাওঁ আমি 58.50 গৈছে মেইলো আৰু ফিমেলো 49 গৈছে অনলি ST হিলছত যদি চাওঁ 42.50 এইটো কম গৈছে অলপ ST হিলছৰ UBSI ল'ৰাৰ 42.50 গৈছে আৰু ছোৱালীৰ 37.50 আৰু কম তাৰপৰা OBC MOBC যদি চাওঁ UBSI ল'ৰাৰ গৈছে 62 গৈছে কাট অফ তাৰপিছত ফিমেলৰ 51 গৈছে তাৰপিছত টি টাইপৰ অলপ কম গৈছে 55.50 গৈছে UBSI আৰু ছোৱালীৰ 46 গৈছে অনলি আৰু স্পৰ্ট পাৰ্চনৰ হয়তো ভেকেন্সি নাছিলে তাৰপিছতে যেটো কমিউনিকেশ্যন APR আন্ডাৰত দুটা মানে SI পোষ্ট আছিলে আনৰিজাৰ্ভত আছিলে আপোনালোকৰ পোষ্ট আছিলে ল'ৰাৰ গৈছে 65.50 গৈছে APR আৰু কমিউনিকেশ্যন SI আৰু ছোৱালী যদি চাই আপোনাৰ 47.50 গৈছে SC যেহেতু পোষ্ট নাছিলে ST প্লেনত আপোনাৰ পোষ্ট আছিলে 60.50 গৈছে আৰু ST হিলছত নাই OBC MOBC আৰু স্পৰ্ট পাৰ্চনৰ কোনো ধৰণৰ পোষ্ট নাই আৰু চিভিল ডিফেন্সৰ আন্ডাৰ ডেপুটি কণ্ট্ৰোলাৰ যেহেতু চিভিল ডিফেন্সৰ এটাই পোষ্ট আছিলে তাত আপোনালোকৰ কাট অফ গৈছে 32 গৈছে অনলি দেখিছে চিভিল ডিফেন্স কৰি থলে কিমান সুবিধা হয় আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰি যদি আপুনি চিভিল ডিফেন্স কৰি থোৱা থাকে তেতিয়া আপোনাৰ বহুত কম কাট অফ যায় এনেকুৱা ধৰণৰ কেণ্ডিডেট নাথাকে ইয়াত হয়তো 5টা মাতিবলৈ হয়তো 5টা কেণ্ডিডেট নাই চাগে এটা পোষ্টৰ কাৰণে টোটেল কাট অফখিনি দেখিলে আৰু এই কাট অফৰ লিষ্টখন তলৰ ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে পাই যাব আপোনাৰ তাত মই দি থ'ম টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব আৰু হোৱাটছআপ গ্ৰুপতো আপুনি জইন হৈ ল'ব পাৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আৰু ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব এতিয়া পোষ্ট কম আছে যদিও কাট অফটো কিয় আমি ল' দেখিলোঁ আৰু বিশেষকৈ আপোনালোকৰ এক্সাম পেপাৰ লেভেলটো আমি অলপ হাৰ্ড দেখিছিলোঁ সেইকাৰণে যথেষ্টখিনি কম কাট অফ কৰিছে বুলি কমো নহয় 100ৰ ভিতৰত 65 পাইছেগৈ 67 পাইছে মানে মোটামুটি ঠিকেই আছে ইমান বঢ়াও নাই ইমান কমাও নাই কিন্তু কেইটামান কেটেগৰী কম দেখিছোঁ আমি স্পৰ্ট পাৰ্চনটো অলপ কম যায় তাৰপিছত ST হিলছৰ যদি চাওঁ ফিমেলত অলপ কম গৈছে মেইলত কম গৈছে আৰু চিভিল ডিফেন্সৰ আণ্ডাৰ পোষ্টকেইটাত একেবাৰে কম গৈছে 32 মাত্ৰ 5 মাৰ্কতে পাইছে বুলি ক'ব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া যিহেতু মই ৰিজাল্ট আহোঁতে ভিডিঅ' বনাইছিলোঁ তেতিয়া আপোনালোকৰ কোনো ধৰণৰ কাট অফ লিষ্ট জাৰি কৰা নাছিলে এতিয়া ৱেবছাইটত আপোনালোকৰ কাট অফ লিষ্টখন জাৰি কৰিলে লাইক কৰি দিব ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগি আছে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখোঁ বুলি ভাবে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবোৰ পাই থাকিব বাবে আৰু যিসকল কেণ্ডিডেটে হয়তো বহুতে এক্সামেই দিয়া নাই সৰু হৈ আছে আপোনালোকে আগন্তুক দিনত যদি SI হ'ব বিচাৰে তেন্তে কেনেধৰণৰ কাট অফ যায় এটা আইডিয়া পালে সেইমতে আপোনালোকে পঢ়া শুনা কৰিব লাগিব ইয়াৰ নেক্সট প্ৰচেছ যিসকল কোৱালিফাই হৈছে সকলোকে যিহেতু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফিজিকেল হ'ব ফিজিকেলটো অলপ হাৰ্ড হ'ব AB SI কাৰণে সেইবাবে আপোনালোকে ভালদৰে এইকেইদিন 10-15 দিন হাতত আছে ভালদৰে প্ৰিপাৰেশ্যন কৰক আপুনি ফিজিকেলত যদি ভাল এটা নাম্বাৰ মানে কমান্ডো SI কেইটা যদি পাছো কৰে আপুনি
চাকৰি পালেই বুলি ধৰক আৰু যিহেতু পাছেই কৰিব নোৱাৰে কামাণ্ডো এছ আই অলপ হাৰ্ড আছে ফিজিকেল আৰু ইউ বি এছ আইসকলৰ অকণমান কম্পিটিশ্যন হ'ব সেইকেইদিন ভালদৰে ৰানিং কৰক লং জাম্প মাৰক আৰু আপোনালোকৰ কেয়াৰ ৰাখিব নিজৰ স্বাস্থ্যৰ যতন ল'ব নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আকৌ নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আৰু এইকেইদিন ৰেগুলাৰ ভিডিঅ'খিনি কণ্টিনিউ চাব যিহেতু ৰিজাল্টবিলাক আহি থাকিব অসম চৰকাৰৰ চাকৰি সকলো অহাকালিলৈ যিহেতু ADR গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট আহিব আজি নিশা 12টা বজাতে আহিব বুলি বৰ্তমান নিউজত পাই আছোঁ বাৰু কি হয় চাওঁ ৰাতিপুৱালৈ আপোনালোকে ভিডিঅ' পাই যাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কিবা ইয়াতকৈ জানিবলগীয়া থাকিলে কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ